Hello dear students, welcome to our YouTube channel. Students, আজি এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয়টো অধ্যায় অসমৰ চুবুৰীয়া ৰাজ্যসমূহ এই অধ্যায়টি মই তোমালোকক অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে নিজে তোমালোকৰ কিতাপসমূহ উলিয়াই ল'বা আৰু কাট পেন্সিল তোমালোকে উলিয়াই ল'বা, কাৰণ যিখিনি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পৰাৰ চান্স আছে এইখিনি তোমালোকক মই মাৰ্ক কৰাই দিম, তোমালোকে কিতাপখনত মাৰ্ক কৰি ল'বা। ঠিক আছে, এতিয়া চোৱা অধ্যায়টোৰ নাম কি হয়? অধ্যায়টিৰ নাম হৈছে অসমৰ চুবুৰীয়া ৰাজ্যসমূহ। অৰ্থাৎ এই অধ্যায়টিত আমি অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ বিষয়ে কিছু কথা আমি জানিব পাৰিম। ইয়াতে কি দিয়া আছে চোৱাচোন। আগৰ অধ্যায়ত আমাৰ নিজ ৰাজ্য অসমৰ কথা কিছু পঢ়িলে, অৰ্থাৎ প্ৰথমটো অধ্যায়ৰ কথা কৈছে। প্ৰথমটো অধ্যায়ৰ নাম কি আছিল? আমাৰ ৰাজ্য অসম। সেই অধ্যায়টিত আমাৰ ৰাজ্য অসমখনৰ বিষয়ে আমি বহুখিনি কথা জানিব পাৰিলোঁ। নিজ ৰাজ্যখনৰ চৌপাশৰ কথাও আমি অলপ অচৰপ জানি থোৱাটো ভাল। আমি অসমৰ কথাখিনিয়ে পঢ়িলোঁ, এতিয়া আমাৰ অসমৰ চৌপাশৰ কথা আমি জনাটো বহুত বেছি প্ৰয়োজনীয়। আমি জানিব লাগে আমাৰ চৌপাশৰ কি কি ৰাজ্য আছে, কেনেকুৱা ধৰণৰ মানুহ আছে, গোটেইখিনি আমি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। সেই ৰাজ্যবোৰৰ কথাবিলাকো আমাৰ ৰাজ্যখনৰ দৰেই ভাল লগা আৰু সুন্দৰ। ঠিক আছে, তোমালোকে ইয়াত এখন মেপ দেখিবলৈ পাইছা, এইখন তোমালোকে ভালদৰে চাবা। নেক্সট তোমালোকে পৃষ্ঠা নম্বৰ 16 তোমালোকে উলিয়াই লোৱা। পৃষ্ঠা নম্বৰ 16ত কি দিয়া আছে চোৱাচোন। ইয়াতে দিছে যে অসমৰ চুবুৰীয়া ৰাজ্যসমূহ হ'ল, অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ নাম তোমালোকে মাৰ্ক কৰি ল'বা। কি কি হয়? অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়। এইকেইখন হৈছে অসমৰ চুবুৰীয়া ৰাজ্য। এতিয়া তোমালোকৰ পৰীক্ষা দিয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে যে অসমৰ দুখন চুবুৰীয়া ৰাজ্যৰ নাম লিখা। তোমালোকে অৰুণাচল প্ৰদেশ লিখিলেও হ'ব, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, ইয়াৰ যিকোনো দুখন ৰাজ্যৰ নাম তোমালোকে লিখি দিবা। ঠিক আছে, নেক্সট কি দিছে চোৱাচোন। ভাৰতৰ উত্তৰ পূব কোণত অৱস্থিত কাৰণে ইয়াক উত্তৰ পূব ভাৰত বুলিও কোৱা হয়। এতিয়া অসমখন ভাৰতৰ কোনটো দিশত অৱস্থিত? উত্তৰ পূব দিশত, সেইকাৰণে উত্তৰ পূব দিশত অৱস্থিত কাৰণে কি বুলি কোৱা হয়? উত্তৰ পূব ভাৰত বুলি কোৱা হয়। ঠিক আছে, নেক্সট চোৱাচোন। বৰ্তমান ছিকিম ৰাজ্যখন উত্তৰ পূব ভাৰতৰ অন্তৰ্গত হৈছে। ছিকিম যিখন ৰাজ্য, এইখন আগতে উত্তৰ পূব ভাৰতৰ অন্তৰ্গত নাছিল, কিন্তু বৰ্তমান সেইখনো উত্তৰ পূব ভাৰতৰ অন্তৰ্গত হৈছে। প্ৰত্যেকখন ৰাজ্যতে বিভিন্ন জনগোষ্ঠীৰ মানুহে বসবাস কৰে। কোনবোৰ জনগোষ্ঠী? এনেকুৱা আদি, নিচি, মিচিমি, কন্যাক, চেমা, লোঠা, এইবোৰ হৈছে জনগোষ্ঠীৰ নাম। গতিকে প্ৰত্যেকখন ৰাজ্যতে বিভিন্ন জনগোষ্ঠীৰ মানুহে মিলিজুলি বসবাস কৰে। উদাহৰণ হিচাপত দিয়া আছে চোৱাচোন। অৰুণাচল প্ৰদেশত আদি, নিচি, মিচিমি, মনপা, মিনিয়ং আদি জনগোষ্ঠীৰ লোকে অৰুণাচল প্ৰদেশত বসবাস কৰে। ঠিক তেনেকুৱা ধৰণে নাগালেণ্ডত চোৱাচোন। নাগালেণ্ডত আও, আংগামী, কন্যাক, চেমা, লোঠা আদি জনগোষ্ঠীয়ে নাগালেণ্ডত বসবাস কৰে। ঠিক একেধৰণে মণিপুৰত চোৱাচোন। মণিপুৰত মেইটেই, টাংখুল, মাৰ, কুকি এইবোৰ জনগোষ্ঠীয়ে ক'ত বাস কৰে? মণিপুৰত বাস কৰে। ঠিক একেধৰণে ত্ৰিপুৰাত কোনবোৰ জনগোষ্ঠীয়ে বাস কৰে চোৱাচোন। ত্ৰিপুৰাত ত্ৰিপুৰীসকল, হয়নে? আৰু চাকমাসকল। নেক্সট মেঘালয়ত খাচী, গাৰো, জয়ন্তীয়া আদি জনগোষ্ঠীয়ে বসবাস কৰে। ঠিক তেনেকুৱা ধৰণে মিজোৰামত চোৱাচোন। মিজোৰামত মিজো, মাৰ, চাকমা, লাখেৰ আদি জনগোষ্ঠীৰ লোকে মিজোৰামত বসবাস কৰে। এতিয়া তোমালোকৰ পৰীক্ষাত আহিব পাৰে, কি আহিব? যে অৰুণাচল প্ৰদেশৰ দুটা জনগোষ্ঠীৰ নাম লিখিব যদি দিয়ে, তোমালোকে এইকেইটা লিখিব লাগিব, হয়নে? নাগালেণ্ডৰ দুটা জনগোষ্ঠীৰ নাম লিখিব দিলে এইখিনি লিখিব লাগিব। মণিপুৰৰ লিখিব দিলে ইয়াৰ দুটা জনগোষ্ঠীৰ নাম লিখি দিব লাগিব। ঠিক একেধৰণে ত্ৰিপুৰাত কোনবোৰ জনগোষ্ঠীয়ে বসবাস কৰে যদি পৰীক্ষাত আহে, তোমালোকে লিখিব লাগিব ত্ৰিপুৰী, চাকমা। মেঘালয়ৰ যদি সোধে খাচী, গাৰো, জয়ন্তীয়া। মিজোৰামত যদি সোধে মিজো, মাৰ, চাকমা। এইবোৰ তোমালোকে মনত ৰাখিব লাগিব। ইয়াৰ পৰাই তোমালোকৰ ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি এক্সামত তোমালোকৰ কুৱেশ্যন আহিব। ঠিক আছে, তোমালোকে নিশ্চয় চিন্তি লৈছা, তোমালোকে সেইখিনি মুখস্থ কৰিব লাগিব। অসমৰ প্ৰত্যেকখন চুবুৰীয়া ৰাজ্যৰ ভাষা, সংস্কৃতি, ৰীতি নীতি, আচাৰ ব্যৱহাৰ, সাজ পোছাক, খাদ্য অভ্যাস আদি বেলেগ বেলেগ, হয়নে নহয়? অসমৰ প্ৰত্যেকখন চুবুৰীয়া ৰাজ্যসমূহৰ নাম কি কি পালোঁ আমি? অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়। এই গোটেইকেইখন চুবুৰীয়া যিবোৰ ৰাজ্য আছে, ইয়াৰ ভাষা সংস্কৃতি বেলেগ বেলেগ হয়, ৰীতি নীতি বেলেগ বেলেগ হয়, আচাৰ ব্যৱহাৰ বেলেগ বেলেগ হয়, সাজ পোছাকবিলাক বেলেগ বেলেগ, খাদ্য অভ্যাস আদিবোৰ বেলেগ। খাদ্য অভ্যাস মানে
আমাৰ যেনেকুৱা যিবোৰ খাদ্য আমি খাওঁ ৰাতিপুৱা হওক বা গধূলি হওক বা ৰাতি তেওঁলোকৰ অলপমান বেলেগ হয় তেওঁলোকৰ খাদ্য অভ্যাসটো ঠিক আছে তথাপিও অসমৰ লগত চুবুৰীয়া ৰাজ্যসমূহৰ বহুতখিনি মিল আছে তথাপিও কিন্তু যদিও ভাষা সংস্কৃতি ৰীতি নীতি আচাৰ ব্যৱহাৰ সাজ পোছাক খাদ্য অভ্যাস আদিবোৰ বেলেগ বেলেগ তথাপিও কিন্তু অসমৰ লগত যিবোৰ চুবুৰীয়া ৰাজ্য আছে এই চুবুৰীয়া ৰাজ্যৰ বহুতখিনি মিল আছে বৰ্তমানৰ নাগালেণ্ড মেঘালয় অৰুণাচল মিজোৰাম আদি ৰাজ্য এসময়ত অসম ৰাজ্যৰে অন্তৰ্ভুক্ত আছিল বৰ্তমান যে আমাৰ চুবুৰীয়া ৰাজ্য বুলি কৈ আছোঁ আমি নাগালেণ্ড মেঘালয় অৰুণাচল মিজোৰাম আদি এই সকলোবোৰ ৰাজ্য কি আছিল এসময়ত অসম ৰাজ্যৰে অন্তৰ্ভুক্ত আছিলে ঠিক আছে এই ৰাজ্যসমূহ এতিয়া ৰাজনৈতিকভাৱে পৃথক হ'লেও আমাৰ ৰাজ্যখনৰ লগত ওচৰ চুবুৰীয়া আটাইকেইখন ৰাজ্যৰে জনসাধাৰণ আপোন ভাৱ এতিয়াও অক্ষুণ্ণ আছে এসময়ত অসমৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল কিন্তু এতিয়া ৰাজনৈতিকভাৱে যদিও আমাৰ পৃথক হৈছে কিন্তু আমাৰ ৰাজ্যখনৰ লগত যিবোৰ ওচৰ চুবুৰীয়া ৰাজ্য আছে সেই ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত আমাৰ আপোন ভাৱ এতিয়াও অক্ষুণ্ণ আছে আমি সকলোৱে মিলিজুলি থাকোঁ ঠিক আছে ভাষা সংস্কৃতিৰ ক্ষেত্ৰতো প্ৰতিখন ৰাজ্যৰ মাজত সুন্দৰ সম্পৰ্ক এতিয়াও বিৰাজ কৰি আছে ভাষা সংস্কৃতি যদিও আমাৰ বেলেগ বেলেগ হয় হয়নে প্ৰত্যেকখন ৰাজ্যত যদি ভাষা সংস্কৃতি বেলেগ বেলেগ হয় তথাপিও কিন্তু প্ৰত্যেকখন ৰাজ্যৰ মাজত এতিয়াও এটা সুন্দৰ সম্পৰ্ক বিৰাজ কৰি আছে নেক্সট কি দিছে চোৱাচোন সাধাৰণতে সকলো ৰাজ্যৰ পুৰুষসকলৰ সাজ পোছাক প্ৰায় একে ধৰণৰ হয় যিবোৰ পুৰুষ আছে প্ৰত্যেকখন ৰাজ্যত থকা যিবোৰ পুৰুষ আছে সেই পুৰুষসকলৰ যিবিলাক সাজ পোছাক সেই সাজ পোছাকবোৰ প্ৰায় একে ধৰণৰ প্ৰত্যেকৰে কিন্তু মহিলাসকলৰ সাজ পোছাক ৰাজ্যভেদে বেলেগ বেলেগ হয় অৰ্থাৎ পুৰুষসকলৰ সাজ পোছাক একে হয় কিন্তু যিবোৰ মহিলা আছে বা তিৰোতা আছে তেওঁলোকৰ সাজ পোছাকৰ পিন্ধাৰ যিটো ধৰণ বা সাজ পোছাকবোৰ অলপমান কি হয় বেলেগ বেলেগ হয় তলত বিভিন্ন ৰাজ্যৰ মহিলাসকলে তেওঁলোকৰ পৰম্পৰাগত সাজ পোছাক পিন্ধি থকা কিছুমান ছবি দিয়া হ'ল কোনখিনিত দিছে এইখিনিত দি থৈছে চোৱাচোন ইয়াতে চোৱাচোন প্ৰথমতে কি দিছে তোমালোকে ভালদৰে চোৱা এয়া হৈছে অৰুণাচলী মহিলা এওঁলোকৰ সাজ পোছাকবোৰ তোমালোকে মন কৰিবাচোন তেওঁলোকে কি পিন্ধিছে তোমালোকে মন কৰিবা এয়া হৈছে নগা মহিলা হয়নে তেওঁলোকৰ সাজ পোছাক চোৱাচোন অৰুণাচলী মহিলাৰ লগত নগা মহিলাৰ সাজ পোছাক কিন্তু বেলেগ বেলেগ হয় ছিকিমি মহিলাৰ এবাৰ চোৱাচোন ছিকিমি মহিলাৰ সাজ পোছাক পিন্ধাৰ ধৰণটো চোৱা হয়নে প্ৰত্যেকৰে কি হয় বেলেগ বেলেগ হয় প্ৰত্যেকখন ৰাজ্যৰে মানুহৰ তিৰোতাবিলাকৰ সাজ পোছাকবোৰ কি হয় বেলেগ বেলেগ হয় মিজো মহিলাৰ চোৱাচোন এয়া সাজ পোছাক ত্ৰিপুৰী মহিলাৰ চোৱাচোন হয়নে মণিপুৰী মহিলাৰ চোৱাচোন আৰু খাচী মহিলাৰ চোৱা প্ৰত্যেকৰে কি হয় সাজ পোছাকবোৰ বেলেগ বেলেগ হয় ঠিক আছে তেওঁলোকৰ সাজ পোছাক যিদৰে বেলেগ বেলেগ তেওঁলোকে পিন্ধি থকা অলংকাৰবোৰৰো কিছুমান নিৰ্দিষ্ট নাম আছে তেওঁলোকৰ যেনেকুৱা সাজ পোছাকবোৰ বেলেগ বেলেগ ঠিক তেনেকুৱা ধৰণে তেওঁলোকে যিবোৰ অলংকাৰ দেহত তেওঁলোকে পিন্ধি আছে সেইবোৰৰ কিছুমান নিৰ্দিষ্ট কি আছে নাম আছে সেই নামসমূহ আমি তলত পাম আমি ভালদৰে পঢ়িলে ঠিক আছে তোমালোকে মনোযোগ দি চাই থাকা অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ প্ৰায়বোৰ ৰাজ্যই হৈছে পাহাৰীয়া অসমৰ যিবোৰ চুবুৰীয়া ৰাজ্য আছে মেঘালয় হয়নে এইবোৰৰ কি হয় প্ৰায়বোৰ ৰাজ্য কি হয় পাহাৰী লোকসকলে উজ্জ্বল ৰঙৰ পোছাক পৰিধান কৰা দেখা যায় যিবোৰ পাহাৰী লোক আছে তেওঁলোকে বেছিভাগে কি ৰঙৰ কাপোৰ পিন্ধে কেনেকুৱা ধৰণৰ উজ্জ্বল ৰঙৰ কাপোৰ পিন্ধি তেওঁলোকে ভাল পায় পাহাৰীয়া অঞ্চলৰ লোকসকলে সাধাৰণতে ঝুম খেতি কৰে ঝুম খেতিত গছ বন পুৰি ঠাই সলাই খেতি কৰা হয় চুবুৰীয়া ৰাজ্যসমূহৰ প্ৰায়বোৰ লোকেই খেতি বাতিৰ লগত জড়িত থকা দেখা যায় যিবোৰ মানুহে পাহাৰীয়া অঞ্চলত বসবাস কৰে তেওঁলোকে এতিয়া আমাৰ যেনেকুৱা সমতল ভূমি হয়নে সমান ভূমিখিনি সমান মাটিখিনি সমান হয় গতিকে খেতি বাতি কৰিবৰ কাৰণে সুবিধা কিন্তু পাহাৰ অঞ্চলত খেতি বাতি কৰিবলৈ বহুত অসুবিধা হয় পানী নাথাকে হয়নে যেনে তোমালোকে চোৱাচোন এইখন ধৰা পাহাৰ হয়নে এইখন ধৰা পাহাৰ এই পাহাৰত যেতিয়া বৰষুণ হয় এনেকৈ ধৰা বৰষুণখিনি পৰাৰ লগে লগে যিহেতু ওখ হয় বৰষুণৰ পানীখিনি কলৈ নামি আহিব তললৈ নামি আহিব হয়নে ইয়াতে কিন্তু পানী নাথাকে আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অসুবিধা হয় যেনে মাটিখিনি চহোৱাত অসুবিধা হয় বিভিন্ন প্ৰব্লেম দেখিবলৈ পোৱা যায় খেতি বাতি কৰাৰ ক্ষেত্ৰত
সেইকাৰণে কি কৰে পাহাৰীয়া অঞ্চলৰ লোকসকলে ঝুম খেতি কৰে। ঝুম খেতিত কি কৰা হয় গছ বন পুৰি ঠাই সলাই সলাই খেতি কৰা হয়। এতিয়া ঝুম খেতি কেনেদৰে কৰা হয় এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত বনাই দিব পাৰে যে ঝুম খেতি কি হয়, ঝুম খেতি কোনসকল লোকে কৰে বা কেনেকৈ কৰে। তোমালোকে এইখিনি যদি মনত ৰাখা, এইখিনিৰ পৰা এইখিনি যদি অলপমান ভালদৰে মনত ৰাখা, মুখস্থ কৰাৰ কোনো কথা নাই, তোমালোকে যদি ঘৰত ভালদৰে 2-3 বাৰমান পঢ়ি চোৱা তোমালোকৰ অট'মেটিকলি এইখিনি মনত ৰৈ যাব যে ঝুম খেতিত কি কৰা হয় গছ বন পুৰি ঠাই সলাই সলাই খেতি কৰা হয়। আৰু চুবুৰীয়া যিবোৰ ৰাজ্য আছে সেই চুবুৰীয়া ৰাজ্যৰ প্ৰায়বোৰ লোকে খেতি বাতিৰ লগত জড়িত থকা দেখা যায়। যেনেকুৱা ধৰণে বৰ্তমান অসমতো কিমান শতাংশ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল, প্ৰায় 70% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল, অৰ্থাৎ 100জনৰ ভিতৰত 70জনে খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে।